হৈছে অলপ আগতে কাম বন কৰি আছিলোঁ কিনো হ'ল হঠাতে বিষ এটা আহিলে এই বুকু কামিহাখিনি ওচৰতে এনেকুৱা এটা বিষে হেৰি কৰি ধৰিছে নহয় মই একদম উঠিব কৰিব নোৱাৰিছোঁ মানে এনেকুৱা হৈছে অলপ আগতে ইমান হাঁহি ধেমালি কৰি মই ৰিলছ বনাই ভাল পাওঁ হাঁহি ধেমালি কৰি থাকোঁ তেনেকুৱা এজনী মানুহ হঠাতে মানে এনেকৈ হৈ গৈছোঁ মানে একদম কাঁহী বাতিকেইটা ধুই আছিলোঁ কাপোৰ ধুই আছিলোঁ মই হঠাতে মানে একদম বিষ এটা আহিছে গেছৰ প্ৰব্লেম নে কি নে গেছৰ প্ৰব্লেমটো আছে বাৰু মোৰ তথাপিতো আৰু মানে কি হৈছে মই নিজে আজি মানে বহুত দিনৰ মূৰত হৈছে এইটো মানে এই কামিহাকেইডাল যে থাকে সেইখিনি ওচৰতে বহুত বিষ হৈছে মানে একদম খুচি পিন্ধি ধৰিছে এইটো গেছৰে প্ৰব্লেম হৈছে নে কি নে বেলেগ কিবা নাজানো একদম কুচমুচ খাই পৰি গৈছোঁগৈ একদম কুচমুচ খাই গ'লোগৈ ইমানেই বেয়া লাগিছে মানে গাটো আৰু মানে কাপোৰ ধুব গৈছিলোঁ কাঁহী বাতি ধুব গৈছিলোঁ সেইখিনি সময়তে কাম নকৰিলেও নহয় ন সকলোৱে এই ঘৰত বৰষুণ ক'বলৈ নাই আৰু মতা মানুহ একেই বাৰু কষ্ট কৰিয়ে ফুৰে বাহিৰতো আৰু মাইকী মানুহটো শান্তিয়েই নাই বাৰু ইটোৰ পিছত সিটো কৰিয়ে থাকিব লাগে কাপোৰকেইটা ধুই লওঁ বুলি টিউবৱেলটো মাৰোঁতে মানে একদম খোজ মাৰি ধৰিলে মানে একদম কেনেকুৱা যে লাগিছে ডক্তৰক দেখাব লাগিব পিছে তথাপিতো আপোনালোকৰ আগতো জনাইছোঁ কি হৈছে এইটো আপোনালোকে যদি জানে কোনোবা বিশেষজ্ঞ মানুহে যদি জানে জনাবচোন কি কৰিলে ভাল হ'ব এনেকুৱাকৈ খোজ মাৰি ধৰিছে মানে একদম এনেকুৱা কৰি ধৰিছে এইডোখৰতে কামিহাকেইডালতে বুকুৰ ঠিক অকণমান তললৈ খোজ মাৰি দিছে খুব বেয়াকৈ খোজ মাৰি দিছে একদম মৰি যাম নিচিনা লাগি আছে কি হ'ব মোৰ ক'ব পৰা নাই এই ভিডিঅ'টো অকণমান কৰি থৈছোঁ কাৰণ বহুত হাঁহি ধেমালি এটা সময়ত থাকোঁ তেনেকৈ থকা মানুহগৰাকী হঠাতে যদি মই কিবা এটা হৈ যায় কি হ'ব বাৰু চিন্তা কৰোঁ মোৰ জীৱনটোতো একো নাই কিন্তু মোৰ ল'ৰাটোৰ জীৱনটো কি হ'ব খুব চিন্তা কৰোঁ এইটো কথা কেনেকৈনো মানে পঢ়া শুনা কৰিবলৈ আছে ল'ৰাটো সিও ডাঙৰ হ'বলৈ আছে তাক গঢ় দিবলৈ আছে বহুত কথা চিন্তা কৰিবলগীয়া হয় তাৰ মাজতে ফূৰ্তি ফাৰ্তা কৰি থাকোঁ অকণমান নিজৰ মনটোকে ভাল কৰিবৰ কাৰণে মানুহে কি ভাবে নাজানো কিন্তু নিজৰ মনটো ভাল লগাবৰ কাৰণেই মানে এইখিনি কৰি থাকোঁ মই বিষাইছে বেলেগ এনেকৈ অইন কিবা উদ্দেশ্য লৈ নহয় মানুহে ভাবিব পাৰে ইমান ৰচকী মানুহ ইমান নচকী ৰাংঢালী মানুহ কিন্তু সেইটো কথা নহয় মই নাচি গাই ভাল পাওঁ আৰু অইনেও নাচিলে গালে ভাল পাওঁ মই কথা পাতি দিছোঁ বেছি বিষাইছে তথাপিতো মানে অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ নাচি বাগি ভাল পোৱা মানুহ এগৰাকী হঠাতে যদি এনেকৈ পৰি যাওঁ হঠাতে যদি বেমাৰ এটা হয় হঠাতে যদি মানুহৰ জীৱনটো একো নাই মানে মানুহৰ জীৱনটো একো নাই কচুপাতৰ পানী কিছুমানে বেয়া ভাৱ ল'ব পাৰে কিছুমানে ভাল ভাৱ ল'ব পাৰে ৰিলছ এটা বনালে কিছুমান মানুহ পলায়ো গৈছে বোৱাৰী মানুহ কি ক'ম উপায় নাই সিহঁতক লৈ কেনে আমিতো জীয়াই থকা নাই সিহঁতক চাই পেলাই আমিতো শিকিলে নহ'ব আমাৰতো এটা চখ লাগে মানুহৰ প্ৰত্যেকৰ এটা এটা নিচা থাকে প্ৰত্যেকে যিটো কৰি ভাল পায় মানে কিছুমানে খাই ভাল পায় কিছুমানে নাচি ভাল পায় কিছুমানে কৈ ভাল পায় কিছুমানে গাই ভাল পায় তেনেকুৱা আৰু কিছুমানে ফুৰি ভাল পায় তেনেকুৱা সেইটো এটা নিচাও হয় কিন্তু সেই নিচাটো প্ৰত্যেকৰ গাতে থাকিবই লাগিব নহয় জানো আৰু একেবাৰে যদি নাথাকে সেই গুণকেইটা যদি নিচাটো যদি নাথাকে মানুহে জীয়াই থকা প্ৰেৰণাটো নাপায় সেইটো কথা আচলতে আৰু ডাঙৰে দেখিলে সদায় বোৱাৰী মানুহজনী নাচি বাগি থাকিলে মানে সদায় বেয়া দেখে বেয়া চকুৱে দেখে বাৰু আমি সেইটো বেয়া চকুৱে দেখাটো মানে আমিও ভাল নাপাওঁ যে তেওঁলোকৰ দৃষ্টি সদায় ভাল হ'ব লাগে অন্তৰ চাফা হ'ব লাগে যেনেকৈ আগৰ দিনৰ মানুহবিলাকেও নাচি বাগি ভাল পাইছিলে গাই ভাল পাইছিলে বেয়া পোৱা মানুহ নহয় কিন্তু তেতিয়া তাহাঁতৰ দিনত মানে এনেকুৱা নাছিলে ফেচবুক নাছিলে ইনষ্টাগ্ৰাম নাছিলে ইউটিউব নাছিলে এনেকুৱা কিন্তু এতিয়া যিখিনি সুবিধা হৈছে মহিলাসকলে সেই সুবিধাখিনি লৈছে অকণমান মনটো মনোৰঞ্জন নিজেও লৈছে আনকো দিছে সেই ক্ষেত্ৰত আমি এতিয়া বেয়া পাইতো লাভ নাই হয় নহয় বাৰু যুগৰ লগত খাপ খুৱাব লাগিব যুগটোৰ লগত যে কোনোবা এগৰাকী বেয়া হৈছে কোনোবাই পলাই গৈছে কোনোবাই বেয়া কাম কৰিছে সেইটোৰ লগত আমি মিলালে নহ'ব তেওঁলোকৰ খোজে খোজে আমি গ'লে নহ'ব আমি অকল মতা মানুহ মাইকী মানুহকে ভাল পাব লাগিব বা মতা মানুহকে ভাল পাব লাগিব সেইটো কথা নহয় আমি সকলোকে ভাল পাব লাগিব সেইটো কথা চবকে ভাল পাব লাগিব চবকে যে আমি এতিয়া কেতিয়াবা ষ্টাইল কৰোঁ ধুনীয়াকৈ এইখিনি লিপষ্টিক লওঁ কেতিয়াবা ফুট এটা ধুনীয়াকৈ লওঁ ষ্টাইলত কেতিয়াবা খোপাটোকে ধুনীয়াকৈ বান্ধো কেতিয়াবা চুলিখিনি ধুনীয়াকৈ ষ্টাইলত বান্ধি দিওঁ
সেইটো বস্তু মানে কি হ'ল, অকল যে মতা মানুহক দেখাবৰ কাৰণে নহয়, মাইকী মানুহ এগৰাকীকো দেখাবৰ কাৰণেও কৰা হয়। মাইকী মানুহে মাইকী মানুহকো কেতিয়াবা সুন্দৰ দেখি পায়। মই যেনেকৈ মই দেখোঁ, অন্যই যেতিয়া ষ্টাইল কৰে, কিবা কাপোৰ যে ধুনীয়া পিন্ধে, ধুনীয়াকৈ বিয়া এখনলৈ যে ওলাই আহে, কিমান যে ভাল লাগে। সেই বস্তুটো আচলতে ভাল লাগে। আমি কেতিয়াও নাভাবোঁ যে কাৰোবাক মতা মানুহজনক দেখাব গৈছোঁ, অলপ মানে ইমপ্ৰেছ কৰিম কাৰোবাক, তেনেকুৱা এটা দৃষ্টিভংগী নহয়। আমি ভাবোঁ মানে সদায় ধুনীয়াকৈ থাকিব লাগে। ষ্টাইলত থাকিলে মানুহৰ, পৰিপাটিকৈ থাকিলে, ষ্টাইলত থাকিলে মানুহৰ মানে মন কাণবোৰ ভাল লাগে। এতিয়া মোৰ গাটো ভাল লগা নাই, মই যেনেকৈ জধলি মধলি হৈ পৰি আছোঁ, মোৰতো ভাল নালাগিব ন এনেকৈ। যেতিয়া মই যদিও বেমাৰ, মোৰ গাটো বেয়া লাগিছে, মই অকণমান ৰেষ্ট ল'ব লাগিব। তাৰ উপৰিও মই অকণমান ষ্টাইলতো কেতিয়াবা থাকিব লাগিব, কেতিয়াবা মোৰ মনটো ভাল লাগিব। আৰু কাপোৰ কানি, টকা পইচা এইবোৰ লগত নিয়া বস্তু নহয়। কাপোৰ কানিকেইটা বাৰু দিয়ে বাৰু, মৰিলে লগতে জ্বলাই দিয়ে, কিন্তু টকা পইচাখিনিতো জ্বলাই নিদিয়ে মানুহে। টকা পইচাই সকলো নহয়। আমি এতিয়া টকা পইচাৰ কাৰণে কৰি নাথাকোঁ এইবিলাক। টকা পইচাৰ কাৰণে সকলো টকা পইচা নহয়। কেতিয়াবা এনেকুৱা ডাঙৰ ডাঙৰ বেমাৰ হয় মানুহৰ, টকা পইচাও কামত নিদিয়ে, টকা পইচাও একো কামত নাহে। মই সেইকাৰণে ভাবোঁ টকা পইচা লগত নিয়া বস্তু সম্পত্তি নহয়। মাটি, টকা পইচা এইবিলাক লগত লৈ যোৱা সম্পত্তি নহয়। আমি তাহাঁতৰ কাৰণে খাপ জাপ কৰিবলৈ নহ'ব। সেইকাৰণে মানুহৰ জীৱনটোত যিডোখৰ পাইছোঁ জেগা থাকিবলৈ, তাতেই সুখী হৈ পেলাই তাতে ফূৰ্তি হৈ থাকিব লাগে। আৰু বোলো টেপটো চলোৱা যে কাৰেণ্টটো আহি দিলে ছাৰ, টিউবেল চলাই কাপোৰ ধুই আছিলোঁ, এতিয়া কাৰেণ্টটো আহি দিছে। অফ কৰি দিয়াচোন বাবা। এতিয়া কাৰেণ্টটো আহি দিছে আকৌ। আপুনি টিউবেল চলাই ধুলোঁ, ইমান বিষ হ'ল, এতিয়া অকণমান ভাল লাগিছে বহি দিয়া দেখি। জীয়াই থাকিবলৈ টকা লাগে সঁচা, কিন্তু কেতিয়াবা টকা পইচাই কাম নিদিয়ে মানুহক। যিখিনি মানে মানুহৰ ভাগ্যত আছে, কপালত আছে, সেইখিনিয়ে হ'ব। মানুহৰ কপালত থকাখিনিহে হ'ব, তাতকৈতো বেছি বিচাৰিলেও নহয় মানুহৰ। এনেই মানে উচ্চাকাংক্ষী হৈ লাভ নাই। মানে উচ্চ চিন্তাধাৰণাবিলাক লৈ থাকিলেও নহ'ব মানুহে ইমান বেছিও, যে মই এনেকৈ মানে অট্টালিকা বনাম, মই এনেকৈ থাকিম, মই ৰাণী হৈ থাকিম, মই এনেকৈ টকা পইচা থকা মানুহলৈ যাম, বা এনেকুৱা টকা পইচা থকা মানুহৰ তাৰ লগত থাকিম। মোৰ কপালত যিটো আছে, দুখীয়া মানুহলৈ আহিছোঁ, দুখীয়া লগতে থাকিব লাগিব, ধনী মানুহলৈ আহিছোঁ, ধনী মানুহৰ লগতে থাকিব লাগিব। মোৰ কপাল সেইখন, মোৰ হওক বা আপোনাৰে হওক, সেইখন আপোনাৰ ভাগ্য। কপাল মানে ভাগ্য, আপোনাৰ কপালখনত লিখা আছে ভাগ্যখন। সেইকাৰণে যিমানখিনি মানুহ সিমানেই থাকিব লাগিব। আমি তাতকৈতো বিচাৰিলে নহ'ব। আজি মই ৰিলছ এটা বনাই জনপ্ৰিয় হৈ পেলাই, বা আপোনালোকক টকা ঘটি পেলাই হওক, বা জনপ্ৰিয় হৈ পেলাই মই যে কাৰোবাক আকৌ ভাল এটা উন্নতি এটা চাবলৈ গ'লে মানে, বা ভাল মানুহ এজনক বিচাৰি ফুৰিলে নহ'ব ন। আজি ল'ৰা ছোৱালীৰ কথা চিন্তা কৰিব লাগিব, নিজৰ মানুহজনৰ কথা চিন্তা কৰিব লাগিব সময়ত। আজি মোৰ এতিয়া গাটো ভাল নাই, হঠাতে মই এনেকৈ হৈছোঁ, মই বহি দিছোঁ, একদম মানে কোচমোচ খাই বহুতেই অকৰা লাগি থাকিলোঁ মই। এতিয়া আপোনালোকৰ লগত কথা পাতি থাকোঁতেও মই অকৰা লাগি আছোঁ, বহুত দেৰি বিষাইছে। এতিয়া অলপ বিষটো অকণ পাতলিছে, মই বহি দিছোঁ, ৰেষ্ট লৈ দিছোঁ। মাইকী মানুহ বেছি অকৰা, আৰু যদি মই মনটো জোৰ জবৰদস্তি কৰি দিওঁ আৰু বেছি বেয়া হ'ব। সেইকাৰণে বহি দিছোঁ। আপোনালোকৰ লগতো অকণমান কথা শ্বেয়াৰ কৰিছোঁ। মোৰ মানুহজনে আহি পেলাই এষাৰে ক'ব যে তুমি কেলৈ এনেকৈ মানে কামখিনি একেৰাহে কৰি থাকা, বা অকণমান ৰেষ্ট ল'বও লাগে মানুহে। এনেকৈ কৰি থাকিলে মানে ভাল নহয়। আচলতে মেডিকেলত থাকিলে মানে কোনে হেৰিটো মানে শাস্তিটো হ'ব, কাৰ? মানুহজনেই হ'ব, আৰু মানুহজনৰ হ'ব। মোৰ ল'ৰাটো কষ্ট পাব, কিবা এটা হৈ গ'লেতো ক'বই নালাগে। মোৰ ল'ৰাটোক চাওঁতা মানুহ নোলাবই বুলি ক'ব লাগিব। তেতিয়া মাকজনী জীয়াই থকালৈকে আৰু মাকেই সকলো। মাকে নাচালে মানে ল'ৰা ছোৱালীক কোনোৱে মানে ইমান ভালকৈ আঁকোৱালি ল'ব নোৱাৰিব, আৰু কোনোৱে মাকৰ সমান মৰম দিব নোৱাৰিব। ল'ৰাই কি ভাল পায়, কি বেয়া পায়, সকলো সময়ত চোৱা চিতা কৰিবলৈ সময় অকণো দিব নোৱাৰিব। মাকেই মেইন, মাকেই চাব লাগিব। তেতিয়া ইয়াতে বহি পেলাই একদম চিতলাং বাতলাং খাই মাটিতে বহি লৈছোঁ দেই। এয়া চব মাটিতে বহি লৈছোঁ, কি কৰিম মানে তলতে বহি লৈছোঁ। বহুত কৰিবলগীয়া আছে এতিয়াও, আমি ল'ৰাৰ কাৰণে কৰিবলগীয়া আছে, নিজৰ ঘৰখনৰ কাৰণে কৰিবলগীয়া আছে, বহুত কৰিবলগীয়া আছে। জীয়াই থাকিবলৈতো চবৰে মন যায় নহয় জানো? আজিকালি এনেকুৱা যুগ আহিছে, মানুহে জীয়াই থাকিবলৈ মন গ'লেও আয়ুস নাথাকে। সিমানখিনি আয়ুস নাথাকে, মানুহে নাপায় আয়ুস। আধা বয়সতে মৰি যায় কিছুমানে। নাজানে যে এই পৃথিৱীত মানে কিমান দিন জীয়াই থাকিব কোনো নাজানে। তেওঁ গম পোৱা নাই যে মই যে ইমান সোনকালে মৰি যাম, ইমান সোনকালে যামগৈ, এইটো কথাটো কোনো ভাবি নাথাকে ন।
কোনো ভাবি নাথাকে এইটো কথা। এই পৃথিৱী ধুনীয়া পৃথিৱীখনত আহিছে মানুহবিলাকে ধুনীয়াকৈ জীয়াই থাকিব লাগে, যিকণ সময় জীয়াই থাকে ধুনীয়াকৈ হাঁহি ফূৰ্তিয়ে জীয়াই থাকিব লাগে, নমতাকো মাতিব লাগে, সেইটোৱে ভাবোঁ। অহংকাৰ কৰিব নাপায় মানুহক, অহংকাৰ কৰিলে পতন হয়। মানুহৰ 2 টকামান পইচা থাকিলে বা কিবা এটা হৈ গ'লে অহংকাৰ কৰিব নাপায়। কোনোবাই কিবা এটা যদি শুদ্ধ কথা কয় তেওঁক আমি বেয়া পাই পিনে অহংকাৰ কৰি পেলাই নমতাকৈ থাকিব নাপায়। আমি সদায় যিজনে হ'লেও মাত খাটিব লাগে। মোক যদি কোনোবাই নামাতো বুলি ভাবে মই বুজি পাওঁ, কিন্তু মই তেওঁৰ মুখলৈ চাওঁ, এবাৰ হ'লেও চাওঁ যে মোক মাতিব নেকি বুলি আশাত চাওঁ। কিন্তু কাকো মই নমতাকৈ থাকিব নোৱাৰোঁ। কিন্তু কিছুমান মানুহ আছে দেখিও নেদেখা ভাওজি থাকে। ইমান অহংকাৰ নে এই পৃথিৱীত? ইমান অহংকাৰ নে পৃথিৱীখনত? দুদিনীয়া জীৱন পুতলা হৈ আহিছোঁ, আমাক ভগৱানে পুতলাৰ দৰে নচুৱাই আছে, আমি নাচি আছোঁ। আমাক যলৈ যাব কৈছে গৈছোঁ, থাকিছোঁ, ফুৰিছোঁ, আমাক ভগৱানে নচুৱাই আছে, আমাক ওপৰলৈ নচুৱাই আছে। সময় হ'ব, টাইম হ'ব, সকলোকে নিব এদিন। সেইকাৰণে মই সেইটোৱে জানো, ফূৰ্তি ফাৰ্তাত থাকিব লাগে মানে। আৰু আপোনালোকক সেইষাৰে শ্বেয়াৰ কৰিলোঁ, সকলোৱে ফূৰ্তি ফাৰ্তাত থাকক, আনকো ফূৰ্তিত থওক। বহুতে সেইটো বস্তুৱে বিচাৰে অৱশ্যে, কিন্তু নাপায় বিচৰাটো। কিন্তু সেইটো নিজে নিজে সেই পৰিস্থিতিটো পৰিৱেশটো নিজে কৰি ল'ব লাগিব সেইটো বস্তু। মোক যদি আজি কোনোবাই বাহাদিতে নামাতে, কোনোবাই অহংকাৰত নামাতে, কিন্তু মই সেই পৰিস্থিতিৰ লগত সন্মুখীন হ'বলৈ সদায় ৰেডি। কেলৈ কৈছোঁ, আজি মই যদিও তেওঁ নেমাতে তেনেহ'লে মোৰ নিজৰ মাজতে বিভোৰ হৈ থাকোঁ। কেতিয়াবা নিজৰ মাজতে মই নাচ গান কৰি বা কিবা ল'ৰাটোৰ লগতে ভিডিঅ' এটা কৰি এনেকৈ ফূৰ্তিত থাকোঁ। ঘৰখনৰ পৰিয়ালটোত আমি 3টাই থাকোঁ। এতিয়া মোৰ মানুহজন কামলৈকে যায়, মানুহজনক এইবিলাক ক্ষেত্ৰত জড়িত নকৰোঁ। আলি ধুমুলা কৰি ভিডিঅ' কিছুমান এনেকৈ মানুহক শ্বেয়াৰ কৰি থাকোঁ। যদি কিবা ভুল হৈছে বা আপোনালোকে বেয়া ভাবিছে তেনেহ'লে আপোনালোকে লাগিলে আপোনালোকে নেচাবই, বেয়া পালে কাটি দিব, কিন্তু বেয়া কমেণ্ট নকৰিব দেই। বেয়া কমেণ্ট কৰিলে বহুত বেয়া লাগে। বেয়া কথাও মই ক'বলৈ যোৱা নাই কাকো, কিন্তু বেয়া কমেণ্ট নকৰিব আপোনালোকে। কিছুমানে কৈ দিয়ে, বেয়া কমেণ্ট কৰি দিয়ে, বহুত বেয়াকৈ কৈ দিয়ে। এজনী এক্টিং ধৰিলে বেমাৰ নহয় এনেকৈ বুলি কৈ দিয়া মানুহ থাকে ন। সেইকাৰণে কৈছোঁ, এক্টিং বুলি নাভাবিব, একদম চিৰিয়াছলি আজি মোৰ মনৰ কথা কিছুমান আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে ভাল পালে লাইক কমেণ্ট কৰিব, আৰু বেয়া পালে একেবাৰে ডিলিট কৰি দিব, আপত্তি নাই।